কিছুমান মানুহে আপোনাক তেতিয়ালৈকেহে ভাল পায় যেতিয়ালৈকে আপুনি তেওঁলোকৰ কামত আহে। মোৰ জীৱনত শিকা এটা অতি গুৰুত্বপূৰ্ণ শিক্ষা বা পাঠ হৈছে কিছুমান মানুহে আপোনাক তেতিয়ালৈকেহে ভাল পায় যেতিয়ালৈকে আপুনি তেওঁলোকৰ কথা শুনে, কামত আহে। আপুনি তেওঁলোকৰ সমস্যা বুজিবলৈ চেষ্টা কৰিব, আপুনি তেওঁলোকক সহায় কৰিব, কিন্তু যিদিনা আপুনি আপোনাৰ ব্যক্তিগত অসুবিধাৰ বাবে তেওঁলোকক সহায় কৰিবলৈ নোৱাৰিব, তেতিয়া তেওঁলোকে আপোনাক বেয়া পাব। আৰু যিদিনা আপুনি আপোনাৰ সুবিধা বা ভাল লগাৰ কথা চিন্তা কৰিব, তেতিয়া আপোনাক সেলফিশ বা স্বাৰ্থপৰ বুলি ভাবিব। সেয়েহে নোৱাৰো বা না ক'বলৈ শিকাটো খুব জৰুৰী। মোৰ নিজৰো খুব অসুবিধা হয় নোৱাৰো বা না ক'বলৈ, কিন্তু শিকাটো খুব জৰুৰী। কিয়নো আপুনি নিবিচৰাৰ পাছতো আনে বেয়া পাব বুলিয়ে হ'ব পাৰিম য়েছ অ'কে হা কৈ থাকিলে সন্মুখৰ মানুহজনে আপোনাৰ প্ৰকৃত গুৰুত্ব বুজি নাপায়। আপোনাক কেৱল এজন কামত অহা মানুহ বুলি ভাবি লয়। আৰু লগতে আপুনি নিবিচৰা স্বত্তেও অনিচ্ছা স্বত্তেও আনে বেয়া পাব বুলি হা বা পাৰিম ক'লে আপুনি গম নোপোৱাকৈ আপোনাৰ মনটো বেয়া হয়, অস্থিৰ হয়, আপুনি অস্বস্তি অনুভৱ কৰে। সেয়েহে যিসকল মানুহে আপুনি না বা নোৱাৰো ক'লেও আপোনাৰ পৰিস্থিতি বুজি পায় আৰু আপোনাৰ প্ৰতি ভাল পোৱা তেওঁলোকৰ কেতিয়াও নকমে, সেইসকলহে প্ৰকৃত শুভাকাংক্ষী বা আপোনাৰ আপোন মানুহ। শেষত এটাই কথা ক'ম, কাৰোবাক নোৱাৰো বা না বুলি ক'লে তেওঁলোকক দুখ দিয়া নহয়, কেতিয়াবা নিজৰ মনটো ভালে ৰখাও হয়, সুস্থিৰ কৰি ৰখাও হয়। ভালে থাকিব, নিজৰ যতন ল'বলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।